গুড ইভিনিং সকলোকে ভিডিঅ'টো ষ্টাৰ্ট হোৱাৰ আগতে আপোনালোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব শ্বেয়াৰ কৰিব লগতে বেল আইকনটো অন কৰিব যাতে নেক্সট ভিডিঅ' আপলোড কৰিলে আপোনালোকে পায় আৰু আমি আজি আগতে যিটো কৰিছিলোঁ মানে এটা ফিগাৰত কিমানটা স্কুৱেৰ থাকে সেইটোৰ বিষয়ে আলোচনা কৰিম আৰু আমি জানিছিলোৱে যে যেতিয়া আমি স্কুৱেৰত কিমানটা স্কুৱেৰ এটা ফিগাৰত আছে সেইটো কৰিব যাওঁ তেতিয়া আমি নাম্বাৰিং কৰোঁ ৰো আৰু কলমক তাৰপিছত মাল্টিপ্লাই কৰি এড কৰোঁ আৰু মই আজি তোমালোকক এটা নতুন ট্ৰিক শিকাম আৰু সেইটো হৈছে যেতিয়া ইকুৱেল নাম্বাৰ অফ ৰো আৰু ইকুৱেল নাম্বাৰ অফ কলম থাকে তেতিয়া তোমালোকে সেইটো স্কুৱেৰ কৰি এড কৰি যাবা আৰু যিটো পাবা সেইটোৱে টোটেল হ'ব গতিকে আমি ইয়াতে 14টা পালোঁ আৰু লগতে আমি 14টা ক'ত পালোঁ আমি 14টা এইটোতহে 14টা পাইছোঁ কিন্তু বাকী 4টা আছে এই 4টাত আমি এটা 4টা পালোঁ গতিকে টোটেল 18টা আৰু এইটো চাওঁ এইটোতো আগৰটোৰ দৰে একে ধৰণৰে ইয়াতেও 4টা ভাগ আছে 4টা ৰো আছে 4টা কলম আছে গতিকে আমি ইকুৱেল নাম্বাৰ অফ কলম ইকুৱেল নাম্বাৰ অফ ৰোৰ কাৰণে আমি এইমাত্ৰ কৰা নিয়মটোৱে কৰিম যে স্কুৱেৰ কৰি এড কৰিম গতিকে আমি ইয়াতে 30টা পাম তোমালোকক দেখাই দিছোঁ 1 স্কুৱেৰ 2 স্কুৱেৰ 3 স্কুৱেৰ এনেকৈ যদি ইকুৱেল থাকে তোমালোকে স্কুৱেৰ কৰি ল'বা তাৰপিছত টোটেল আমি 30 পালোঁ এতিয়া আমি ইয়াতে আৰু এটা ঠিক একে ধৰণৰে আছে সেইটো মই দেখাই দি আছোঁ তোমালোকে ডাইৰেক্ট চাগে হয়তো লক্ষ্য নকৰিবা এইটোতো আমি 30তে পাম মাত্ৰ এইটো চিধাকৈ নাই সেইকাৰণে তোমালোকে অলপ কনফিউজ হ'ব পাৰা কিন্তু কনফিউজ নহ'ব মই দেখাই দিছোঁ ইয়াতেও আমি 4টা পাম আৰু কিবা কুৱেশ্যন থাকিলে তোমালোকে কমেণ্টত সুধিবা চেষ্টা কৰিম আনচাৰ দিবলৈ আৰু এতিয়া আমি এইকেইটাক স্কুৱেৰ কৰি ইয়াতেও 30টাই পাম গতিকে আমি 30 60 পালোঁ ইয়াৰ পিছত আমি আৰু 8টা পাম মই দেখাই দিছোঁ বাৰু সেইকেইটাও তেনেকৈ 8টা পাওঁ ইয়াতে আমি 2টা পালোঁ এইটো এটা আৰু এইটো এটা ঠিক তেনেকৈ আমি আৰু 6টা পাম টোটেল 8টা হ'ব ইয়াতেও আমি 6টা আৰু এইটোতো আমি 2টা পাম গতিকে 8টা হ'ল ইয়াতে আমি 30 আৰু আমি 4টা পাম সেইকেইটা মই দেখাই দি আছোঁ যেতিয়া আমি এইকেইটা লগ কৰি দিওঁ ইয়াতে আমি তলৰকেইটাক হিচাপ নকৰোঁ কাৰণ তলৰটোক আমি অলৰেডি হিচাপ কৰিছোঁ এই 4টা ৰো থকা স্কুৱেৰটোত গতিকে আমি ইয়াতে 4টা নতুনকৈ পালোঁ এই 4টাক আমি এড কৰি টোটেল 72টা পাম গতিকে 72টা এই ফিগাৰটোত আছে স্কুৱেৰ আৰু এটা আমি নতুন এটা কনচেপ্ট চাওঁ সেইটো হৈছে ৰেক্টেংগুল ইয়াতে আমি 3টা পাম 2টা ভাগ 2টা আৰু ডাঙৰটো এটা আৰু আমি এটা বেলেগ এক্সাম্পল চাওঁ আৰু এইটো কেনেকৈ কিমানটা আছে মই সেইটো দেখাই দিম ইয়াতে 4টা ভাগ পালোঁ তাৰ লগতে আমি এইটো এটা পালোঁ এইটো এটা পাম আৰু এইটো এটা পাম 3টা হৈ গ'ল তাৰপিছত আৰু 2টা পাম সেইকেইটাও দেখাই দি আছোঁ আৰু তোমালোকে ভিডিঅ'টো পজ কৰি নিজে উলিয়াই চাব পাৰা এইটো পালোঁ 2টা লগতে আমি আৰু এটা পাম গোটেই ডাঙৰটো গতিকে টোটেল আমি 10টা পালোঁ আৰু এইটো ইজি ট্ৰিক এটা শিকাই দি আছোঁ তোমালোকক এনেকৈ কৰোঁতেতো বহুত টাইম লাগিব তো ইজি ট্ৰিকটো কৰিলে তোমালোকৰ টাইমো বাচিব ফাৰ্ষ্টত তোমালোকে নাম্বাৰিং কৰিবা নাম্বাৰিং কৰি যিকেইটা নাম্বাৰ আছে গোটেইকেইটাক এড কৰি দিবা বেলেগ একো কৰিব নালাগে ডাইৰেক্টলি এড কৰি দিবা তো তোমালোকে ইয়াতেও 10 পাবা যিটো মই আগতে কৰি দেখাইছোঁৱেই কিমানটা ক'ড আছে সেইটো আৰু এটা এক্সাম্পল লওঁ যাতে তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হয় বুজি পোৱা আৰু যিমানে এক্সাম্পল কৰিবা সিমানে তোমালোকৰ কনচেপ্টবোৰ ক্লিয়াৰ হ'ব ইয়াতো আমি আগৰটোৰ দৰে নাম্বাৰিং কৰিম নাম্বাৰিং কৰি এড কৰি যাম এতিয়া আৰু আমি ইয়াতে টোটেল 21টা পালোঁ আৰু এটা এক্সাম্পল চাওঁ এইটো অকণ বেলেগ ধৰণৰ মানে যিমানে তোমালোকে টান কৰি যাবা সিমানে তোমালোকৰ প্ৰেক্টিছটো হ'ব তেতিয়াহ'লে তোমালোকে কৰাত সুবিধা হ'ব তো ইয়াতেও আমি ইয়াতে অলপমান বেলেগ হ'ব বাকী চব একে ভাগকেইটাক আমি এড কৰিবই লগা ইয়াতেও আমি ভাগকেইটাক এড কৰি 10 পাওঁ
ঠিক তেনেকৈ এই কলমটোতো আমি এড কৰি 10 পাম আৰু এইটো ৰ'টো আমি এড কৰি 10 পাম কিন্তু 30 হ'ল ইয়াতে আমি 10 10 10 30 পালোঁ কিন্তু ইয়াৰ পৰা -2 এটা কৰিব লাগিব মই -2টো কিয় কৰিব লাগিব সেইটো দেখাইছোঁ কাৰণ ইয়াতে আমি দুটা ঘৰক দুবাৰ হিচাপ কৰি আছোঁ এই এক ঘৰটো আমি মানে দুবাৰ হিচাপ কৰিছোঁ এই ৰোৰ ফালৰ পৰা হিচাপ কৰোঁতেও কলমৰ ফালৰ পৰা হিচাপ কৰোঁতেও দুবাৰ কৰিছোঁ গতিকে তাৰ পৰা আমি এবাৰ এটা মাইনাছ কৰিম আৰু ঠিক তেনেকৈ ইয়াতো আমি দুবাৰ কৰি গৈ আছোঁ সেইকাৰণে এই 4ৰ ঘৰটো আমি একবাৰ মাইনাছ কৰিম তো 10ৰ পৰা -1 হ'লে তাতো 9 পাম সেইকাৰণে আমি 2 এটা মাইনাছ কৰিলোঁ গতিকে আমি টোটাল 28 পাম আৰু এটা এক্সাম্পল চাওঁ এইটোৰ দৰে একে ধৰণৰে তোমালোকৰ মাত্ৰ কনচেপ্টটো ক্লিয়াৰ হ'বৰ কাৰণে বা শ্বৰ্ট ট্ৰিকটো কেনেকৈ কৰিছোঁ সেইটো জানিবৰ কাৰণে আৰু তোমালোকে ভিডিঅ'টো লাইক কৰিবা তেতিয়াহ'লে পিছত ভিডিঅ'টো বিচাৰি পোৱাত সুবিধা হ'ব তো ফাৰ্ষ্ট তোমালোকে নাম্বাৰিং কৰি ইয়াতে 10টা পাবা বৰ্গ আয়ত আৰু এই কলমটোতো তোমালোকে তেনেকৈ 10টাই পাবা ইয়াতে তোমালোকে দেখিছানে এই 4 ঘৰটো আমি দুবাৰ কৰিলোঁ ঠিক তেনেকৈ এই 1ৰ ঘৰটো আমাৰ দুবাৰ কৰা যাব এয়া 1ৰ ঘৰটো আমি দুবাৰ কৰিলোঁ গতিকে ইয়াতো আমি 30 পাম বাৰু মই দেখাই দি আছোঁ কেনেকৈ দুবাৰ কৰিলোঁ এই 1ৰ ঘৰটো আৰু এই 4ৰ ঘৰটো আমি দুবাৰ কৰিছোঁ কেনেকৈ কৰিছোঁ মই দেখাই দি আছোঁ ইফালৰ পৰা যেতিয়া কৰিলোঁ তেতিয়াও 1ৰ ঘৰটো কৰিলোঁ আৰু ওপৰৰ ফালৰ পৰা কৰোঁতেও ঠিক তেনেকৈ তলৰ ফালৰ পৰা যেতিয়া কৰিলোঁ তেতিয়াও আমি 4 ঘৰটো এবাৰ ধৰিছোঁ আৰু ৰোৰ ছাইডৰ পৰাও 4 ঘৰটো এবাৰ সেইকাৰণে আমি -2 এটা কৰোঁ এতিয়া 28 পালোঁ আৰু বেলেগ এটা নিয়মত তোমালোকে চাব পাৰা চেম নিয়ম মাত্ৰ মই এডিশ্যন বা বিয়োগটো বেলেগকৈ দেখাইছোঁ ইয়াতে 4টো এবাৰ ধৰিছোঁ ঠিক তেনেকৈ ইয়াতে 1ৰ ঘৰটোক আমি এবাৰ ধৰি 10ৰ পৰা এটা মাইনাছ কৰি পেলাই 9 কৰি আমি এড কৰিছোঁ তাৰ লগতে এই 10টো আগৰ পৰাই আছে বাকী চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এইখিনিতে ৰাখিছোঁ ধন্যবাদ